পদূলিৰ মুখত হেঁপাহৰ ভোগালী বিহু তেনে ক্ষেত্ৰত ৰাজ্যত দেখিবলৈ পোৱা গৈছে ভোগালী কাটৰাৰ ব্যাপক প্ৰস্তুতি। হাঁহে মাহে উৰুকাৰ নিশা এসাঁজ খাবলৈ পূৰ্ণ প্ৰস্তুতি চলাইছে ৰাজ্যবাসীয়ে। মঙলদৈ বঙলাগড় বজাৰত প্ৰায় ৩০,০০০ টকাৰ তেজাল খাহী ছাগলীয়ে আকৰ্ষণ কৰিছে গ্ৰাহকক। এজন যুৱকে তেওঁৰ পোহনীয়া ছাগলী দুটা প্ৰায় ৬০,০০০ টকা মূল্যত বিক্ৰী কৰিবলৈ বজাৰলৈ আনিছে। বজাৰখনৰ ভিতৰত বৃহৎ আকাৰৰ ছাগলী দুটি চাবলৈ গ্ৰাহকৰ হেতা ওপৰা কৰা দেখা গৈছে। ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাথো দুটামান দিনহে বাকী। সাপ্তাহিক বজাৰত এতিয়া উভৈনদী হৈ পৰিছে ছাগলী, হাঁহ, কুকুৰা আৰু বিভিন্ন সামগ্ৰী। উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ বাবে সকলোৱে যোগাৰ কৰিছে মাছ মাংসৰ। সেই হেতুকে মঙলদৈৰ বগলাগড় বজাৰত এতিয়া বিহুৰ বজাৰ কৰিবলৈ ওলাই আহিল পুৰুষ মহিলা সকলো। বজাৰত উভৈনদী হৈ পৰিছে হাঁহ, কুকুৰা, পাৰ, ছাগলী, মাহ, দালি, চুৰা আৰু বিহুৰ বিভিন্ন ধৰণৰ সা সামগ্ৰী। ইটো ডেকা ছাগলী আনিছিলো। বঙলাগড় বজাৰত ছাগলী আনিলো আজি বিহু বুলি। দুটা আনিছিলো, এটা বিক্ৰী কৰিলো ২৩,২০০ টকাত আৰু এটা আছে। এইটো কোৱাটো ৩০,০০০ শুনাই আছো। ২৭-২৮ মান পালি দিয়া এটা ভাৱ হৈ আছে। আৰু এইটোৱে আৰু এটা লগতটো আছে, দুটাই আছে বজাৰখনত। এইটো কি কব মানে, এতিয়া উৰুকাত ভাল বস্তু আনিছো, ভাল বস্তু খাব লাগে, সেনেকুৱা বিষয় আৰু।